हेलो एवरीवन, আজি ভিডিঅ'টো দুপৰীয়াৰ পৰা আৰম্ভ কৰিছোঁ। আজি ইমান গৰম পৰিছে, পানী খাই তত নোপোৱা হৈছোঁ। মই কামৰ মাজতে ছোৱালী পুতলা দেখাইছোঁ। জংঘলত ঢেকীয়া বিচাৰি ফুৰিছোঁ দেই। মই ঢেকীয়া বুটলি থাকোঁতে আকৌ কচু ফুল দেখিলোঁ। এদিন বনাই দেখাম বাৰু এইটো। চাওকচোন, এই গছজোপা গুটিবোৰ মধুৰিৰ দৰে ইমান ধুনীয়াকৈ লাগি আছে। এয়া চব্জি ৰেডি কৰি আছোঁ। আৰু শহাজনী আকৌ ঢেকীয়া খায় কিন্তু দেই, তাইক ঢেকীয়া অলপ দি দিছোঁ। আজিৰ ৰেচিপিটোত এয়া ঔটেঙা, কচুহিয়লি, ঢেকীয়া, আলুৰ সৈতে মাছ দি বনাম। অলপ মচুৰ দালি দি দিম তাত। ভাজিবলৈ লৈছোঁ আৰু মাছখিনি নিমখ হালধি দি সানি ফ্ৰাই কৰি আছোঁ। মাছখিনি ফ্ৰাই কৰি কুকাৰতে দি দিছোঁ। এয়া মাছখিনি ফ্ৰাই কৰি আছোঁ আৰু লগতে চব্জিখিনি মই কুকাৰতে এড কৰি দিম। এইফালে চব্জি বনাই আছোঁ আৰু লগতে ভাতটো বনাই আছোঁ। এয়া মাছৰ কণী ফ্ৰাই কৰি আছোঁ। ভাত বনোৱাৰ মাজতে আকৌ ইমান গৰম, তিয়ঁহ অলপকৈ গছৰ তলতে বহি খাই ল'লোঁ। মাছৰ কণী অলপ ফ্ৰাই কৰি থোৱা সেয়া অলপ লৈ আহিলোঁ খাম বুলি। বুট অলপো ভাজি লৈছোঁ। গছৰ তলতে বহি আৰামছে খাই আছোঁ দেই। ভাত ৰেডি হৈ গ'ল। এয়া বাঢ়িবলৈ আৰম্ভ কৰিছোঁ। সকলোবোৰ একেলগে বহি লৈ খোৱাত ব্যস্ত হ'ম এতিয়া। ঔটেঙা আঞ্জাখন আৰু উখোৱা চাউলৰ ভাত ইমান যে ভাল লাগিছে খাই। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিছোঁ আৰু অন্য এটা ভিডিঅ'ত লগ পাম। বাই।